আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি মই এনেকুৱা এটা বস্তু লৈছোঁ আপোনালোকক দেখাবৰ কাৰণে আনিছোঁ। বস্তুটো এতিয়া আনিছোঁহে মই, আপোনালোকে দেখিছে মোৰ চুলি তুলি পূৰা জাপৰি হৈছে। এতিয়া আহিছোঁহে মানে মই বস্তুটো মই নাই লোৱা, মায়ে লৈছে। আৰু বস্তুটো হ'ল কি, এতিয়া বস্তুটো লৈছে মায়ে, মানে মই ইউটিউবত ভিডিঅ' বনাই থাকোঁ ন, মই সেইকাৰণে ভিডিঅ' বনাবৰ কাৰণে মায়ে লৈছে। ইউটিউব চেনেল আছে যে, সেইকাৰণে ভিডিঅ' বনাবৰ কাৰণে লৈছে। বস্তুটো হ'ল এটা মোবাইল লৈছে। এইটো মোবাইলটো 25,000 টকা লৈছে মোবাইলটো। এইটো ৰেডমি ফোন হয়, ৰেডমি মোবাইল হয়। এইটো চব দেখাই দিছোঁ, ৰেডমি লিখি থোৱা আছে ইয়াত। এইটো ৰেডমি আৰু ইয়াত লিখি থোৱা আছে 14 Pro 5GB ফোন হয়, 5G ফোন হয়। তো দেখিছে, আৰু ইয়াৰ কেমেৰাটো তাতকৈও ধুনীয়া, দেখাইছোঁ ৰকম। ইয়াৰ চিমটো এতিয়ালৈকে ভৰোৱা নাই, আনি পেলাই আপোনালোকক ফাৰ্ষ্ট দেখাইছোঁ। মানে আপোনালোককে প্ৰথমতে দেখাইছোঁ মোবাইলটো। এয়া চব, ইয়াৰ কেমেৰা চব বহুত ধুনীয়া কেমেৰা হয়। আগৰ মোবাইলটো তাতো এতিয়া মই যোনটো ভিডিঅ' বনাই আছোঁ সেইটো 5 বছৰ গ'ল। তাতেও কেমেৰাটো অলপমান প্ৰব্লেম হৈছে, সেইকাৰণে এইটো আনিছোঁ ভিডিঅ' বনাবৰ কাৰণে। তো এই ফোনটো কেনেকুৱা লাগিছে মোক জনাব। মোক কিন্তু বহুত ভাল লাগিছে। এয়া মই আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ কিমান লৈছে। এয়া দেখিছে, টোটেল 25,500 টকা। এয়া দেখিছে, ৰেডমি বুলি লিখি থোৱা আছে। এইটো মোৰ ফোন হয়। আৰু আপোনালোকে দেখা পালে ন মোবাইলটো কেনেকুৱা লাগিছে। আৰু আপোনালোকক মই স্লিপখনো দেখাই দিলোঁ কিমান লৈছে, 25,000 টকা লৈছে বুলি। আৰু মই চেনেলটোৰ নামটো লাষ্টত কৈ দিছোঁ, মুস্কান ব্লগ 718। ঠিক আছে, বাই।